এতিয়া আপুনি যে কৈছে যে ডক্টৰ সাহেব মোক কৈছে বুলি কৈছে ডিউটিত দেখে আপোনাৰ জগত যে মই থকা মই শুনিলো এতিয়া এই বাইদেউজন আমাক ক'বলৈ আমাক ভাল লগা নাই তেওঁৰ কাৰণ আছে তেওঁ অলৰেডি এতিয়া অলপ আগত এতিয়া আপোনালোকে যে সিচুৱেশ্যনটো বুজি নাপায় আমিও মানুহ হয় আপুনি যেনেকৈ পেচেণ্ট লৈ আহিছে আমি পেচেণ্ট লৈ যুঁজি আছো আমাৰো মাথাটো কেতিয়াবা অলপ গৰম বা ঠাণ্ডা হৈ থাকে এতিয়া মই কৈছো আমাৰ এই চব মানুহ একে সমান নহয় হা যাৰ লগত যদি পইচা নাই তেখেতে কি কৰিব কৈছে আপুনি একো কৰিব নাই আমি কি কৰিম তেখেতে যে কিনি আন বদলি টানি তাতে দিম বুলি ক'লে কেলে ক'লে আজি আমি কি কৰিম আমি কি আপুনি যে 500 টকা হেৰি দিব লাগে কি দিব লাগে যে 500 টকা আছে যে তেখেতে যে এইজন মানুহ ধাৰ লৈ আহিছে 500 টকা টুটি লৈছো এইজনৰ পইচা নাই এতিয়া 500 টকা খৰচা কৰি দিয়ে এই ঘৰতে আছে বকচোন আপুনি আচ্ছা এইটো আপুনি এটা ঘৰৰ কথা ৰাতি 12টা যদি পেডবিক লৈ আহে আৰে ৰাতি আমি এতিয়া পেচেণ্ট মৰি যায় আপুনি মৰি যাব নিদিও নহয় এইটো কথা আমাৰ হেতু আমি পেচেণ্টক কেতিয়া মৰি যাব আমি পেচেণ্টক আমি সিভিলতে ৰাতি আহিছে আপুনি আৰু মোৰ ডিফাৰেন্স আছে তো নহয় বস্তুটা আপোনালোকৰ যদি সুবিধা হয় আজি আমি এই ডিগবৈ সিভিল হস্পিটেলত আহিছিলোঁ আৰু পেচেণ্ট এটা লৈ আহিছিলোঁ পেচেণ্ট এটাৰ লগত আৰু এজন বেলেগ পেচেণ্টো আছিলে ইয়াত এটা চিৰিন যোনটো পোৱা যায় ইনজেকশ্যন লয় সেই বস্তু আমাক কিনি আনিব কৈছে আৰু সেই বিনিময়ত মই এই কেছ মেমো আনিছোঁ চাওক আৰু তাৰপিছত যিমান বস্তু আছে এইটোত আমি কিনি আনিছোঁ এইটো এই 10 টকীয়া দামৰ যেতিয়া চিৰিং নাই চিভিল মেডিকেল আৰু আমি যিখন এতিয়া ডক্টৰ আছে ইয়াত সেই ডক্টৰৰ যিখন অভদ্ৰ মাত মাতিছে আমাক যিখন আমাক উৎপাত কৰিছে ইয়াত মানে দাদাগিৰি টাইপ দেখাইছে এখন এইখন হস্পিটেল চলাবৰ কাৰণে যিখন এটা কমিটি আছে জইণ্ট ডাইৰেক্টৰ আছে তেখেতৰ ইয়াত যদি মেডিচিনৰ অভাৱ আছে তেখেতে চাব লাগে নালাগে ইমান ডাঙৰ ডিগবৈ এটা অঞ্চল হয় এই অঞ্চলত এটা এই ইমান ডাঙৰ হস্পিটেলখন এখন চিৰিং নাই বস্তুটো একদম সাধাৰণ কথা চিৰিং এই 10 টকা বস্তুটো এই যে কৈছে কি আমি যেতিয়া আমি প্ৰশ্ন কৰিলোঁ যেতিয়া আমি সুধিছোঁ তেতিয়া কৈছে কি আপোনালোকে গৈ হিমন্ত বিশ্ব শৰ্মাক কওক বুলি কৈছে যদি আমি ডিগবৈ চিভিলৰ কথা যদি আমি আমাৰ মুখ্যমন্ত্ৰীক যদি সুধিব লগা হয় তেতিয়াহ'লে থাকিলে কি আৰু সিহঁতে কাৰ ছত্ৰ ছায়াত কাৰ আদেশত সিহঁতে যে ভয় ভাৱ নোহোৱাকৈ ইমান ডেমকিয়াকৈ মানুহ যে পাব্লিকৰ লগত এনেকৈ কথা পাতিছে সিহঁতে যে আজি ষ্টাফত থকা আজি এতিয়া ডিউটিত থকা সিহঁতে কৈছে যে গৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা কওক আপোনালোকে তেখেতক সোধক যে আপোনালোকে এই যোনজন ডক্টৰ আছিল তেখেতে কৈছে আৰু যোনজন নাৰ্ছ এতিয়া বাইদেউ ডিউটি আছে তেখেতে কৈছে মানে হা এতিয়া চাওক আপোনালোকে এই 20 এইটো মোৰ কেছ মুভিহে জানি শুনি কেছ মুভিটো বনাই আনিছোঁ চাওক এইটো এই কেছ মুভিটো চাওক এতিয়া আনিছোঁ এইটো ইয়াতে চিৰিঙৰ দামো লিখা আছে এটা বেজি আছে ইয়াত বস্তু যিমানটা লিখি দিলে এটা বস্তু ইয়াত পোৱা নগ'ল আৰু ঠিক তেনেকৈ মোৰ লগত আৰু এজন গেছৰ প্ৰব্লেম আছিল তেখেতেও লিখিছিল তেখেতেও সেই কিনি আনিছে আৰু ইয়াত তাৰ বিনিময়ে আমাক কি কৈছে যে আপোনালোকে কিনি বদলি দিয়ক তাৰপিছত আমি ইয়াত মাৰিম বুলি কৈছে এই যদি বদলিয়ে দিব লগা হয় তেতিয়াহ'লে ডিগবৈ চিভিল মই তলা মাৰি দিয়ক আপোনালোকে দিনে আহক ৰাতি আহক আমি সকলো বস্তু দৰৱ পোৱা নাযায় আৰু সিহঁতৰ এই ডিগবৈ চিভিল হস্পিটেলখন কাৰ সাহসত যে সিহঁতে এনেকুৱা যে দম দাদাগি যে কথা পাতিছে আৰু যিমান আমি সেইদিনা এটা নিউজ বনাইছিলোঁ আজি এটা নিউজ বনাইছোঁ আপোনালোকে যিকোনো দৰৱ পাতি হয় চাওক আপুনি ইয়াত নাপায় খালি আঠলিলাখন বনাই দিলে নহ'ব নহয় বিল্ডিংখন তৰি দিলে নহ'ব নহয় ডক্টৰ থাকিলে নহ'ব নহয় মেইন পেচেণ্টৰ কাৰণে লাগে ডক্টৰ দৰৱ লাগে